নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ পুনৰ HDFC বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব লগতে আপোনাৰ এপ্লাই প্ৰচেছটো কেনেকুৱা হ'ব সকলো তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিঅ' ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিম তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে ইয়াতে লিখা আছে HDFC বেংক ৰিক্ৰুটমেন্ট 2025 নটিফিকেশন আউট যেটো HDFC বেংকৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে তাৰ আপোনাৰ নটিফিকেশন আউট হৈছে যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈকে চাব অলপো স্কিপ নকৰাকৈ এই ভিডিঅ'তে মই আলোচনা কৰিম আবেদন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব লগতে আপোনাৰ আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ ইয়াতে HDFC বেংকৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে পোষ্টসমূহৰ ডিটেইলছটো হৈছে অৰ্গানাইজেশ্যনটোৰ নেম হৈছে HDFC বেংক ইয়াতে পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট মেনেজাৰ ব্ৰাঞ্চ মেনেজাৰ বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ ক্লাৰ্ক কালেকশ্যন অফিচাৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ ফাইনেন্স মেনেজাৰ জেনাৰেল মেনেজাৰ মেনেজাৰ হেল্পাৰ ড্ৰাইভাৰ পিয়ন হেড অফ অপাৰেশ্যন প্ৰবিণ্ডাৰী অফিচাৰ ৰিকভাৰী অফিচাৰ ৰিলেশ্যন মেনেজাৰ এক্সপাৰ্ট অফিচাৰ নেটৱৰ্ক ইঞ্জিনিয়াৰ এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব যেহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে প্ৰায় 12500 প্লাস পোষ্ট মুকলি হৈছে যদি পোষ্টসমূহত আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব যেহেতু HDFC বেংকৰ ফালৰ পৰা বহুত এটা ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে আবেদন কৰি ল'ব পাৰিব ভিডিঅ' ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব জব টাইপটো হৈছে আপোনাৰ ফুল টাইম পাৰ্মানেন্ট জব যেটো এটা পাৰ্মানেন্ট জব হয় ফুল টাইম জব হয় যদি আপুনি এই পোষ্টটোত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনাৰ এক্সপেৰিয়েন্স লাগিব যিসমূহ পোষ্ট মুকলি হৈছে প্ৰতিটো পোষ্টত আপোনাৰ ফেচাৰ্ছৰ আপোনাৰ এক্সপেৰিয়েন্স লাগিব যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে এই পোষ্টসমূহৰ কাৰণে আপোনাৰ এক্সপেৰিয়েন্সটো লাগিব ইয়াতে ক'বলৈ গ'লে আপোনাৰ বহুখিনি পোষ্ট মুকলি হৈছে পোষ্টসমূহত কেনেদৰে আবেদন কৰিব ফুল প্ৰসেছ জনাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ ইয়াতে সিলেকশ্যন প্ৰসেছটো হৈছে আপোনাৰ এটা ইন্টাৰভিউ হ'ব ইন্টাৰভিউৰ পিছত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশ্যন কৰিব ডকুমেন্ট আপোনাৰ কি ডকুমেন্ট লাগিব মই শেষলৈ কৈ যাম ভিডিঅ'টো চাব সকলোৱে ভালকৈ চাব যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এটা চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে HDFC বেংকৰ ৰুলৰ মতে যেটো চেলাৰী দিয়ে আপোনালোকৰ প্ৰতিটো পোষ্টৰ মতে আপোনাৰ চেলাৰীসমূহ দিব এটো HDFC বেংকৰ যেটো ৰিকুইৰমেন্ট আছে তাৰ বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ মিনিমাম বয়স 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব ম্যাক্সিমাম বয়স আপোনাৰ 45 বছৰ বয়সলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ এজ ইলেকশ্যন সমূহ দিব গভৰ্ণমেন্টৰ ৰুলৰ মতে যিসমূহ এজ ইলেকশ্যন দিয়ে HDFC বেংকৰ ফালৰ পৰা সেইসমূহে এজ ইলেকশ্যন দিব যদি আপুনি SC বা ST ক্যান্ডিডেট হয় তেনেহলে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিব লগতে যদি আপুনি OBC ক্যান্ডিডেট হয় তেনেহলে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন পাব এটা এপ্লিকেশন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে জেনাৰেল OBC SC ST ইয়াত ক্যান্ডিডেট হলে আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ ক'বলৈ গ'লে ইয়াতে ক্যান্ডিডেট should have passed আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ 10 পাছ কৰি আবেদন কৰিব পাৰিব 12 পাছ কৰি আবেদন কৰিব পাৰিব গ্ৰেজুৱেচন কৰি আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব যদি আপুনি 10 পাছ 12 পাছ গ্ৰেজুৱেচন কৰি থৈছে তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব আবেদন কৰাৰ সময়ত আপোনাৰ কি ডকুমেন্ট লাগিব ডকুমেন্টসমূহ হৈছে ইম্পৰ্টেন্ট ডকুমেন্টসমূহ হৈছে কি আধাৰ কাৰ্ড লাগিব 10 ক্লাছ সাৰ্টিফিকেট লাগিব মাৰ্কশিট লাগিব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব ইমেইল আইডি লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব লগতে আপোনাৰ সিগনেচাৰটো স্ক্যান কৰি আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব আৰু কি ডকুমেন্ট লাগিব আপোনাৰ যেটো পোষ্টত আছে অফিচিয়েল নোটিফিকেশনৰ লিখা আছে আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব মই ভিডিও ডেসক্ৰিপচনতে অফিচিয়েল নোটিফিকেশন দিম তাতে গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব যদি পোষ্টসমূহত আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব যেটো এটা HDFC বেংকৰ ফালৰ পৰা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে এই সুবিধা সুযোগটো নেহেৰুৱাব আবেদন কৰিব
বিচাৰিলে আপুনি আবেদন কৰি ল'ব পাৰিব ভিডিও ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব ষ্টাৰ্টিং ডেটটো আপোনালোকৰ বৰ্তমান ষ্টাৰ্ট হৈ গৈছে অলৰেডি ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো এতিয়াও আপোনাৰ দিন আছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিলে যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিও ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ মোৰ চেনেলৰ দ্বাৰা পাই থাকিব পাৰে জয় হিন্দ জয় অসম